নমস্কাৰ আজি নতুনকৈ 20টা আঁচনি ঘোষণা কৰিছে মই হবিয়েক জনাইছো অসমবাসী ৰাইজৰ বাবে আহি পৰিছে ভাল খবৰ আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰথমটো খবৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৰেচন আৰু আধাৰ কাৰ্ড নাথাকিলে কৰ্তন হ'ব অৰুণোদয়ৰ ধন পূৰ্বতকৈ হলনি হল অৰুণোদয় আঁচনিৰ নিয়ম নতুন ৰূপত আহিব অৰুণোদয় 3.0 ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড থকাৰ উপৰিও থাকিব লাগিব এতিয়াৰে পৰা আধাৰ কাৰ্ড অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব আধাৰ আৰু ৰেচন কাৰ্ড নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব এতিয়াৰে পৰা অৰুণোদয় 3.0 অৰুণোদয় 3.0 আৰম্ভ হ'লে পুৰণি হিতাধিকাৰীয়ে বঞ্চিত হ'ব পাৰে অৰুণোদয়ৰ পৰা আধাৰ ৰেচন কাৰ্ড নাথাকিলে কৰ্তন হ'ব আঁচনিৰ পৰা নাম সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 পঞ্জীয়ন নতুনকৈ 20 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 47 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন পৰৱৰ্তী খবৰ পিএম সূৰ্য ঘৰৰ বাবে শীঘ্ৰেই কৰক আবেদন আৰম্ভ হৈ গ'ল আবেদন প্ৰক্ৰিয়া অফিচিয়েল ৱেবছাইট যোগে কৰিব পাৰিব আবেদন সূৰ্য ঘৰৰ বাবে আপুনি পাব 1,25,000 টকা ৰাজসাহায্য 1, 2 আৰু 3 কিলোৱাট পেনেলৰ বাবে ঘোষণা মুখ্যমন্ত্ৰীৰ 1 কিলোৱাট সোলাৰৰ লগালে অসম চৰকাৰে দিব 15,000 টকা মোদী চৰকাৰে দিব 30,000 টকা ৰাজসাহায্য 2 কিলোৱাটৰ সোলাৰৰ লগালে অসম চৰকাৰে দিব 30,000 টকাৰ ৰাজসাহায্য মোদী চৰকাৰে দিব 60,000 টকাৰ ৰাজসাহায্য 3 কিলোৱাটৰ সোলাৰ লগালে অসম চৰকাৰে দিব 45,000 টকাৰ ৰাজসাহায্য মোদী চৰকাৰে দিব 76,000 টকাৰ ৰাজসাহায্য 1 কিলোৱাট পেনেলত গ্ৰাহকে ভৰিব লাগিব মাত্ৰ 5,000 টকা 2 কিলোৱাটত গ্ৰাহকে ভৰিব লাগিব মাত্ৰ 10,000 টকা 3 কিলোৱাটৰ গ্ৰাহকে ভৰিব লাগিব মাত্ৰ 27,000 টকা ইয়াৰ বাবে কোনো বন্ধকি নোহোৱাকৈ SBI ৰ পৰা ঋণ ল'ব পাৰিব আপুনি প্ৰথমে আবেদন কৰা লোকে পাব এই সুবিধা হয় যদি আপুনি আবেদন কৰা নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব কোনো সামগ্ৰী বন্ধক নিদিয়াকৈ লাভ কৰিব এই ঋণৰ 1% সুদ চৰকাৰে আপোনাক দি দিব ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰে নাইবা pmsuryaghar.gov.in পৰ্টেলতো কৰিব পাৰিব আবেদন কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব এই বিজুলী ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি গ'ল হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী হ'বলৈ আজিয়েই কৰক এই কাম ফল মূলৰ দোকান শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ ঘৰৰ পৰাই কৰক আবেদন পৰৱৰ্তী খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা অৰুণোদয় 3.0 শীঘ্ৰেই এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাসকলে এইবাৰ কিন্তু এই জি অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব পাৰিব আৰু কি নথিপত্ৰ লাগিব আবেদনৰ বাবে চাই লওক ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব হয় আপোনাৰ আধাৰ লিংক নহলে কিন্তু নাপাব অৰুণোদয় আঁচনি ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ দিলে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন কোনে লাভ কৰিব ধন চাই লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমাটো নিশ্চিত কৰিছে অসম চৰকাৰে আৰু এতিয়াৰ পৰা আপুনি প্ৰতি মাহৰ যি 10 তাৰিখত একাউণ্টত লাভ কৰিব 10,000 টকা কাৰণ পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অসংগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুয়োখন হাত হেৰুৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব আৰু থাকিব লাগিব ই শ্ৰমিক কাৰ্ড
শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব হয় আপুনি শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই যি টকা লাভ কৰিব ই শ্ৰম পৰ্টেলত যদি আপোনাৰ পঞ্জীয়ন আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো শ্ৰমিক কাৰ্ড থকা সকলৰ একাউণ্টত সোমাই পৰিব এই 1 লাখ আৰু 2 লাখ টকা খবৰ যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে আপোনাৰ ফৰ্ম জমা দিছে তেন্তে আপোনাৰ কাম ইতিমধ্যে ভেৰিফিকেশ্যন কৰিলে অসম চৰকাৰে আৰু মুকলাই দিলে এই গোটৰ 10000 টকা আৰু 10000 টকা অতি সোনকালে আপোনাৰ একাউণ্টত সোমাই পৰিব আৰু তাৰ বাবে বেংক একাউণ্ট হতে আধাৰ কাৰ্ড এতিয়া হাজু কৰি ৰাখক যদি নাথাকে তেন্তে আপুনি লাভ নকৰিব 10000 টকা হয় কেতিয়া সোমাই পৰিব 10000 টকা মই আপোনাক পৰৱৰ্তী ভিডিঅ'ত জনাই আছো হে আপুনি এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আজিলৈ মানে ধন্যবাদ।